নমস্কাৰ আজি হৈছে 22 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ড লৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 18টা ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন আৰু আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি আবেদন কৰিলে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব এতিয়া ৰাজ্যখনত অৰুণোদয়ৰ ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত আৰু জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব গাঁও সভা যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব অনুষ্ঠিত হোৱা গাঁও সভাসমূহত আৰু যিসকলে অৰুণোদয় আঁচনি পাইছে আৰু যিসকলে পোৱা নাই তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে অহা 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি দাইল নিমখ আৰু গেছ চিলিণ্ডাৰ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ আৰু ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰৰ সাবসিডি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত 18টাকৈ ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ পৰা ৰেচন সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো যুদ্ধক্ষেত্ৰৰ এটি ডাঙৰ আপডেট দিবলৈ লৈছো ইজৰাইলৰ সন্মুখত ডাঙৰ বিপদ ইৰাণৰ মহা অস্ত্ৰই চলাইছে ধ্বংসলীলা ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে ভয়ংকৰ অস্ত্ৰ আৰু প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা এই অস্ত্ৰক লৈ বিশ্বজুৰি চলিছে এতিয়া ব্যাপক চৰ্চা আৰু ইৰাণৰ চিজিল 2 মিছাইলে ইজৰাইলৰ চহৰত চলালে ধ্বংসলীলা 2000 কিলোমিটাৰ পৰ্যন্ত আক্ৰমণ কৰিব পাৰে এই মিছাইলে আৰু 700 কেজি বিস্ফোৰক কঢ়িয়াই নিয়ে চিজিল 2 আৰু ইৰাণৰ এই মিছাইলে বিফল কৰে ইজৰাইলৰ আইৰন ডমকো আৰু এই মিছাইল ব্যৱহাৰৰ পিছতে ইজৰাইলৰ সন্মুখত আহি পৰিছে এতিয়া ডাঙৰ প্ৰত্যাহ্বান আমি খবৰটো জনাইছো ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক এবাৰ ইজৰাইলৰ ওপৰত ইৰাণে নিক্ষেপ কৰিলে ভয়ংকৰ অস্ত্ৰ প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা এই অস্ত্ৰক লৈ বিশ্বজুৰি চলিছে এতিয়া ব্যাপক চৰ্চা আৰু ইৰাণৰ চিজিল 2 মিছাইলে ইজৰাইলৰ চহৰত চলালে ধ্বংসলীলা 2000 কিলোমিটাৰ পৰ্যন্ত আক্ৰমণ কৰিব পাৰে এই মিছাইলে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ বিজেপিৰ সমালোচনাক বুঢ়া আঙুলি চৰকাৰী ঘৰত মুছলমানৰ বাবে 15% সংৰক্ষণ বিজেপিৰ সমালোচনাক বুঢ়া আঙুলি দেখুৱাই এবাৰ কংগ্ৰেছ চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্ত মুছলমানৰ বাবে আহিল 15% সংৰক্ষণ মুছলমানৰ সংৰক্ষণ বৃদ্ধিৰ বাবে বৃহৎ সিদ্ধান্ত এবাৰ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ গৃহ নিৰ্মাণ আঁচনিৰ ক্ষেত্ৰত মুছলমানক অধিক সংৰক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কৰ্ণাটক চৰকাৰে আৰু এই সিদ্ধান্তক লৈ কংগ্ৰেছ চৰকাৰক সমালোচনা বিজেপিৰ মুছলমানৰ সংৰক্ষণক লৈ বিজেপিয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু বিজেপিৰ প্ৰতিবাদক আওকাণ কৰি মুছলমানলৈ উপহাৰ এবাৰ কংগ্ৰেছ চৰকাৰৰ বিজেপিৰ সমালোচনাক বুঢ়া আঙুলি দেখুৱাই কংগ্ৰেছে ল'লে এবাৰ ডাঙৰ সিদ্ধান্ত আহিছো অন্য এক খবৰৰ মাজলৈ ডাবল ধন সোমাব আপোনাৰ একাউণ্টত 4000 কৈ পাব লাখ লাখ কৃষকে মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক 2000 নহয় লাখ লাখ কৃষকে লাভ কৰিব এতিয়া 4000 টকা পিএম কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে আহিল ভাল খবৰ জুন মাহতেই 20 নং কিস্তিৰ ধন লাভ কৰিব লাখ লাখ কৃষকে 3টাকৈ কিস্তিত কৃষকক বছৰে প্ৰদান কৰা হয় 6000 কোটি টকা আৰু দেশৰ কোটি কোটি কৃষকে বেংক একাউণ্টত লাভ কৰে এই ধন কিন্তু মধ্যপ্ৰদেশত চলি আছে মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা আৰু কেন্দ্ৰত পিএম কিষাণ আৰু মধ্যপ্ৰদেশক
প্ৰদেশত চলিছে CM কিষাণ আঁচনি আৰু মধ্যপ্ৰদেশত কৃষকসকলক পৃথকে দিয়া হ'ব 2,000 টকাৰ কিস্তি আৰু PM আৰু CM কিষাণৰ 4,000 টকা লাভ কৰিব এতিয়া মধ্যপ্ৰদেশৰ কৃষকসকলে আৰু বছৰি 12,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰি আহিছে কৃষকসকলে আৰু একমাত্ৰ মধ্যপ্ৰদেশৰ কৃষকসকলেহে লাভ কৰি আহিছে এই সুবিধা অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ